যুৱ সমাজৰ উদ্যোগত মহাকী উৎকৰ্ষত এই মঞ্চত বহি থকা মোৰ অতি প্ৰিয় শ্ৰদ্ধাৰ পাপুদা বুলি মাতো আৰু মোৰ অতিকৈ মোৰ প্ৰিয় অখিল আহোম দাদা আছে আমি সদায় একেলগে থাকোঁ মনোৰঞ্জন দাদা আছে মোৰ কাষতে বহি থকা চিকিৎসা বাইদেউ আছে লগতে এই উদযাপন সমিতি সন্মানীয় সভাপতি মহোদয় সাধাৰণ সম্পাদক সহ সম্পাদক উপসভাপতি বিত্তীয় সম্পাদক সকলোকে আপোনালোকক নতুন বছৰৰ ৰঙালী বিহু আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ মই আপোনালোকে আগতেও এই বিহু অনুষ্ঠানটো পাতিছে আগতেও নিমন্ত্ৰণ কৰিছে থাকিব পৰা নাই এবাৰো আজি যদি এই বিহুখন উপস্থিত নাথাকো উৎপলে কৈছে আপুনি এইফালেদি যাব নোৱাৰিব মই এতিয়া আপোনালোকলৈ যে ইয়ালৈ আহিছোঁ মই 3টা অনুষ্ঠান কৰি এইটো 4 নম্বৰ অনুষ্ঠান আৰু এটা অনুষ্ঠান আছে 5তম অনুষ্ঠান কৰি এইবাৰ বহাগৰ অনুষ্ঠানটো আমি সামৰণি মাৰিম মই নিজেই ভাবোঁ প্ৰত্যেক দিনাই বহাগৰ 14 তাৰিখৰ পৰা প্ৰত্যেক দিনাই মই 2টা-3টা অনুষ্ঠান কৰি বহাগৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত আছোঁ বা বহাগৰ মাহটোত মই নিজে এবাৰ 25খন বিহু অনুষ্ঠান মই উদ্বোধনী কৰিছোঁ আৰু মই নিজে অনুভৱ কৰিছোঁ যিকেইজন মঞ্চত বহি আছোঁ প্ৰায় বিহু মঞ্চৰ সদায় একেজনকে আমি সদায় দেখা পাওঁ বসন্ত দা পাপু দা মই খালি মই শিৱসাগৰ জিলাৰ পৰা বাহিৰত গ'লে বেলেগ দুজনমান পাওঁ কেতিয়াবা নিজকে লাজো লাগে মানে ভাবে প্ৰত্যেক দিনই বিহু মঞ্চত ডেইলি 2খন-3খন ছ'চিয়েল মিডিয়াত এপিঠা দি থাকে বিহু ইহঁতৰ গাতে লাগিছে নেকি নাজানো উদযাপন সমিতিয়ে মাতে মৰম জনাই কিবা এটা শিকিবৰ কাৰণে চেষ্টা কৰোঁ যি কি নহওক উদযাপন সমিতিয়ে শেহতীয়াকৈ হ'লেও ইমান সুন্দৰকৈ অনুষ্ঠানটো পাতিছে আমি তেখেতসকলক সহযোগিতা কৰিব লাগিব তাতে ৰাস্তা কাষতে পাতিছে প্ৰশাসনকো দেখিছোঁ ইমান ডাঙৰ বিহু এখনত প্ৰশাসনে ইমানখিনি মানুহক কিবা সহায় কৰিব লাগিব কৰিব পাৰিব বুলি মই নাভাবোঁ মই উদযাপন সমিতিক অনুৰোধ জনাম আৰু ইয়াত থকা দৰ্শকসকলক অনুৰোধ জনাম এই অঞ্চলত থকা শুভাকাংক্ষীসকলক অনুৰোধ জনাম আমি প্ৰশাসনৰ ওপৰত ডিপেণ্ড নকৰি আমি যদি কোনো বিশৃংখলা সৃষ্টি নোহোৱাকৈ এই অনুষ্ঠানটো বহাগৰ শেষ দিন এয়ালি কোনো এটা বেয়া প্ৰভাৱ নপৰাকৈ আমি সকলো সমিল মিলে এই অনুষ্ঠান যাতে পাৰ কৰিব পাৰোঁ আমি সকলোৱে সচেতন হ'ব লাগিব এইকাৰণেই